নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ কাৰণে এটা ইন্টেনশনৰ ওপৰত বহুত ধুনীয়া কাহিনী লৈ আহিছো মই এখন গাঁও আছিলে বহুত পুৰণি দিনৰ কথা হয় এখন গাঁও আছিলে গাঁৱত বহুত ডাঙৰ জুই লাগিছিল তেতিয়া গাঁওখনৰ এজোপা গছত এটা পাৰ চৰাই আৰু এজনী কাউৰী বহি আছিলে সব পাৰ চৰাইজনীৰ জুই লগা দেখি বহুত বেয়া লাগিছিল আৰু আফসোস কৰি আছিলে আৰু কাউৰীজনী বহুত ফূৰ্তি হৈছিল যে জুই লাগিছে মানুহৰ ধ্বংস হোৱা দেখি বহুত ভাল পালে কাউৰীজনীয়ে পাৰজনীয়ে কি কৰিলে যে নিজৰ উঠৰ আগত এই ওচৰৰে থকা এটা পুখুৰীৰ পৰা অলপকে পানী আনি সেই জুইত ঢালি আছিলে যে যিমান পাৰে তাই মানে ট্ৰাই কৰি আছিলে যাতে জুইটো নুমাব পাৰে আৰু কাউৰীজনীয়ে কি আছিলে ওচৰে পাজৰে থকা খেৰ জাবৰ জোথৰ এইবিলাক বুটলি উঠেৰে আনি সেই জুইত ঢালি আছিলে এইটো কাহিনীৰ পৰা আমি এইটো কথা স্পষ্ট হৈ পৰিল যে এই জুই ইমান ডাঙৰকে যে জুই লাগিছিল সেই অলপ পানী যে আনিছিল পাৰজনীয়ে আৰু কাউৰীজনীয়ে যে অলপ খেৰ আনিছিল সেইটো দ্বাৰা একোৱে নাযায়ও নাহেও না জুই নুমাব পাৰিব এই অলপ পানীয়ে না খেৰে বহুত বেছি জুই জ্বলাব পাৰিব একো নহয় এই জুই খেৰৰ দ্বাৰা বা পানীৰ দ্বাৰা কিন্তু ইয়াৰ দ্বাৰা গম পোৱা গৈছিল যে কাৰ ইন্টেনশন কি আছিলে সো যেতিয়া আমি গম পাওঁ কোনোবা এটা সৰু কথাৰ দ্বাৰাও যে কাৰোবা মানুহৰ ইন্টেনশন আমাৰ প্ৰতি বেয়া সো সেই মানুহবিলাকৰ পৰা আমি যিমান পাৰো দূৰত থাকিবলৈ ট্ৰাই কৰিব লাগে